নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ দিন। আমাৰ সকলোৱে হিয়াৰ আমঠুৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডৰ আজি প্ৰথমটো শুনানি আছে। মহামান্য আদালতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, সম্পূৰ্ণ আস্থা আছে। হত্যাকাৰীয়ে উচিত শাস্তি পাব। উচিত শাস্তি মানে কি, আমি ফাঁচি হোৱাটোৱে বিচাৰোঁ। এজন মোৰ সতীৰ্থ আছে, তেখেতক সোধোঁ তেখেতে কি বিচাৰে। নমস্কাৰ। অসম বিজেপি চৰকাৰখনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। মাননীয় মুখ্যমন্ত্ৰীদেৱে আজিলৈকে যিখিনি ক্ষিপ্ৰতাৰে কাম কৰি আছে, কামখিনিক লৈ আমি সকলো আশাবাদী। আমি আশা কৰিছোঁ উচিত শাস্তি পাব। শাস্তিৰ নামত আমাক বেলেগ একো নালাগে, ফাঁচি লাগে। শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ, অমৃত প্ৰভা গোটেইকেইটাকে ফাঁচি লাগে। অতি শীঘ্ৰে আমাক ন্যায় লাগে। আমি আশাবাদী চৰকাৰখনৰ ওপৰত। চৰকাৰখনে যে ন্যায় দিব তাৰ ওপৰত আমি আশা কৰি আছোঁ। ধন্যবাদ। গতিকে আমাৰ মহামান্য আদালত আৰু অসম চৰকাৰলৈ এটাই অনুৰোধ, হত্যাকাৰীয়ে যাতে উচিত শাস্তি ফাঁচি পায়। ধন্যবাদ।